আজি লৈ আহিছোঁ এটা নতুন লাভ ষ্টৰী। এই লাভ ষ্টৰীটোৰ নাম দিছোঁ এটা অন্তৰ চুই যোৱা প্ৰেম কাহিনী। আহকচোন সেই লাভ ষ্টৰীটো দাঙি ধৰোঁ। তাই সদায় মানুহজনক লক্ষ্য কৰিছিল, কিন্তু মানুহজনৰ মুখখন আজি পৰ্যন্ত তাই দেখাৰ সৌভাগ্য হোৱা নাই। গাত কম্বল এখন মেৰিয়াই বহি থাকে মানুহজন। দীঘল যত্নহীন চুলি যেন মূৰত শিৱৰ যেন বান্ধিছে। মানুহজন কোন জানিবলৈ তাইৰ আগ্ৰহ বাঢ়িল। কিয় মানুহজনে সিহঁতৰ পদূলিমুখত ফুটপাতত পৰি থাকে? হয়তো মানুহবোৰে মানুহজনক লক্ষ্য নকৰে, কাৰণ আমাৰ চহৰত এনেকুৱা বহুত মানুহ আছে ফুটপাতত পৰি থকা। আকাশ অফিচত যোৱাৰ পাছতে তাই পদূলিলৈ আহি মানুহজনৰ আগৰ ঠাইতে দেখিলে। তাই মানুহজনৰ ওচৰলৈ আগুৱাই আহিল। হেৰি, আপুনি ইয়াত এনেকৈ পৰি থাকে যে কিয়? মানুহজনে তাইৰ কথাত গুৰুত্ব প্ৰদান নকৰিলে। সি তলমূৰকৈ বহি থাকিল। এইবাৰ তাইক গাত ধৰি জোকাৰি দিলে। মানুহজনে মূৰটো ওপৰ কৰাৰ লগে ধুমুহা গাজনিৰ পাৰ হৈ যোৱা যেন তাইৰ অনুভৱ হ'ল। ৰাজ, তোমাৰ এই অৱস্থা কি হৈছে ৰাজ তোমাৰ? সি মুখেৰে একো কোৱা নাছিলে, মাত্ৰ ব্ৰজৰ পৰা মানুহৰ দৰে একেথৰে তাইক চাই আছিলে আৰু হাতত থকা ফটোখন তাইৰ হাতত তুলি দিছিলে। সেইখন এবাৰ সিহঁত দুটাক দৰা কইনাৰ সজাই একপি ফটো তুলি থৈছিল। নন্দিনী, কি হ'ল মা? আহা, ৰুমলৈ আহা। বাই, তই পাহৰি গলি নেকি যে তহঁত এইখন ঘৰৰ গোলাম? গতিকে ৰাজে নন্দিনীৰ লগত খেলি থকাটো মই পচন্দ নকৰোঁ। নন্দিনীৰ মাকে তাইক জোৰকৈ টানি লৈ গৈছিল। হয়তো নন্দিনীৰ মাকৰ কথাখিনিয়ে ৰাজৰ মাকৰ হৃদয়ত বৰকৈ আঘাত কৰিছিল। মাকে ৰাজক জোৰকৈ সাবটি ধৰিছিল। ৰাজ, কিয় পাহৰি গৈছ? আমি এইখন ঘৰৰ কাম কৰা মানুহ। ইয়াত আমাৰ স্থানৰ কথা পাহৰি নাযাবি। গোলামৰ দৰে থাকিবি। মাকৰ কথাখিনি ৰাজৰ মন মগজুত সম্পূৰ্ণ ক্ৰিয়া কৰিছিল। কিন্তু উৰি ফুৰা চৰাইক কিমান দিন সঁজাত বন্দী কৰি ৰাখিব? তাৰ মাজতো ৰাজ আৰু নন্দিনীয়ে বহু সময় পাৰ কৰিছিল। তেনেকে এদিন ক'ব নোৱাৰাকৈ দুয়ো প্ৰেমত পৰিছিল। প্ৰেমৰ ৰঙৰ মাজত দুয়ো উৰিছিল ৰঙীন পখিলা হৈ। দুয়ো পাহৰি গৈছিল দুয়োৰে মাজত থকা ব্যৱধান। সময়বোৰ ঠিকে গৈ আছিল। নন্দিনীয়ে কেতিয়াবা তাইৰ বন্ধু বান্ধৱীৰ লগত ফুৰিব যাওঁতে নন্দিনীৰ বন্ধু পলাশে তাইক কিবা ক'ব বিচাৰিছে। কোৱা পলাশ, এইজন তোমালোকৰ ঘৰত কাম কৰা বাইৰ ল'ৰা নহয়নে? তাই লক্ষ্য কৰিছিল। পলাশে কথাষাৰ কোৱাৰ পাছতে ৰাজৰ মুখখন কলীয়া ডাৱৰৰ দৰে আন্ধাৰ হৈ পৰিছিল। পলাশ, তুমি ভুল কৈছা। এইজন ৰাজ মোৰ ভাল বন্ধু। বন্ধু ঘৰৰ গোলাম আৰু বন্ধু হ'ব পাৰে নেকি? পলাশ, বন্ধুত্বৰ মানুহৰ কৰ্ম বিচাৰ নকৰে। মানুহৰ মনত মনোকষ্ট দিয়াৰ সমান পৃথিৱীত পাপৰ কাম নাই। মনত ৰাখিবা পলাশ। পলাশক প্ৰত্যুত্তৰ দি
নন্দিনী ৰাজৰ সৈতে সিহঁতৰ ওচৰৰ পৰা আঁতৰি আহিছিল, কিন্তু তাই ৰাজক লক্ষ্য কৰিছিল। সি যেন মানসিক। ৰাজ, তুমি কিয় কান্দিছা? আমি সৰু মানুহ নন্দিনী, আনৰ ঘৰৰ গোলাম, সেয়েহে তুমি মোৰ লগত একো সম্পৰ্ক ৰাখিব নালাগে নন্দিনী, নহ'লে সদায় তুমি মানুহৰ কথা শুনিব লাগিব। ৰাজ, তুমি পাগল হৈছা। ৰাজে নন্দিনীৰ ভৰি দুখনত সাৱটি ধৰি শুকাই কান্দিছিল। তুমি মোক পাহৰি যোৱা নন্দিনী, গোলাম এজনৰ প্ৰেমত মতলীয়া নহ'বা প্লিজ নন্দিনী। ৰাজ, কি হ'ল? নাই, একো হোৱা নাই। ৰাজ, তুমি মোৰ চকুৰ ফালে চাই কথা কোৱাচোন। কি ক'ম নন্দিনী? তাই তাক জোৰকৈ তাইৰ ফালে ঘূৰাই দিছিল আৰু দেখিছিল তাৰ দুচকুৰে মাত্ৰ চকুৰ পানীহে বৈ আছিল। বহুত মৰম, ভাল পোৱা, ভাল বন্ধুত্ব আছিল সিহঁতৰ মাজত। আজি সকলোৱে শেষ। আৱেগত এটা সম্পৰ্ক এনেকৈ শেষ হ'ল। নন্দিনী ভাল ছবি আঁকিছিল। সেইদিনা ৰাতি তাই ৰাজ আৰু তাইৰ দৰা কইনাৰ মাজত সৰুকালৰ ফটো এখন আঁকিছিল, য'ত লিখিছিল ৰাজ নন্দিনী। ৰাজ, কেতিয়াও মই ভালপোৱাৰ তোলা-চুলিত জোখা নাছিলোঁ। আৰু সৰু মানুহ, ডাঙৰ মানুহ। আজি এই কাৰণে আমাৰ সৰুকালৰ ফটো এখন আঁকিছোঁ, কাৰণ শিশুবোৰ নিস্বাৰ্থ, সিহঁতে কেতিয়াও সৰু মানুহ, ডাঙৰ মানুহ বিচৰা নকৰে। পিছদিনাখন ৰাতিপুৱা তাই বিচনাৰ পৰা উঠি আহি যি দেখিছিল সেয়া অতিকৈ দুখজনক। হাতত দালিৰ টোপোলা লৈ সিহঁত আমাৰ ঘৰৰ পৰা ওলাই যাবলৈ ওলাইছিল। বাইদেউ, আমি আৰু গোলামী নকৰোঁ। ৰাজ ডাঙৰ হ'ল। সি আৰু মোক বেলেগৰ ঘৰত কাম কৰিব নিদিয়ে। সি বোলে মোক দিন হাজিৰা কৰি খুৱাব। আহোঁ দিয়ক। সি মোৰ ফালে চাই কান্দিছিল। নন্দিনী, আমাৰ ভালপোৱা সদায় পবিত্ৰ হৈ আমাৰ অন্তৰত জীয়াই থাকিব। আহোঁ। ৰ'বা ৰাজ। তাই ভিতৰত গৈ তাই অংকন কৰা ৰাজ নন্দিনীৰ ফটোখন তাক দিলে আৰু সিহঁত গ'লগৈ। তাই হৈ পৰিল নিঃসংগ। তাৰ পিছত আজিলৈ ৰাজক লগ পোৱা নাছিল তাই, কিন্তু সদায় ৰাজৰ কথা তাইৰ মানসপাতত জিলিকে। তাৰ প্ৰতি থকা ভালপোৱাবোৰ জীয়াই ৰাখিছিল। তেনেকৈ এদিন তাই এদিনাখন আকাশৰ লগত বিয়াত বহিছিল। ৰাজ, তোমাৰ মানুহৰ কেতিয়াও হাঁহিৰ পাত্ৰ হ'ব দিব খোজা নাছিলোঁ মই। গোলামৰ সন্তানৰ লগত তোমাৰ সেই প্ৰেমৰ মিলন মোৰ অসম্ভৱ জানিছিলোঁ, কিন্তু সেই এদিন মা আৰু মই দূৰত গুচি আহিছিলোঁ। মাই জীয়াই থকা দিনকেইটা মাৰ বাবে সকলো কৰিলোঁ। মাৰ এদিন মৃত্যু হ'ল। তাৰ পাছত তোমাৰ অভাৱ অনুভৱ কৰি মই নিজক ধ্বংস কৰিছিলোঁ। এতিয়া মোৰ মৃত্যুৰ সমাগত নন্দিনী। মই কাহিলে মুখেৰে তেজ ওলাই আহে। সেয়ে মৃত্যুৰ সময়ত তোমাক দৰ্শন কৰি যাব খোজোঁ। সেয়ে সদায় তোমাৰ পদূলি মুখতে পৰি থাকোঁ। তোমাৰ এই ঠিকনাটি এদিনাখন আমাৰ প্ৰেমৰ ভাঙোন অনা পলাশে দিছিল। তাই মাত্ৰ কান্দিছিলে। আজি তাইৰ পবিত্ৰ প্ৰেমিকজনৰ এই অৱস্থা। তুমি দিয়া নিস্বাৰ্থ ৰাজ নন্দিনীৰ ফটোখন বুকুৰ মাজত লৈ শুই থাকোঁ। সি
কাঢ়িব ধৰিলে। তাইৰ মুখেৰে তেজ বৈ আহিল। নন্দিনীয়ে নিজৰ হাতখনেৰে তাৰ তেজবোৰ মুচি দিলে। তাই আৰু বৰ নোৱাৰিলে। গাড়ী এখন ঠিক কৰি তাক মেডিকেলত লৈ গ'ল। নন্দিনী, তুমি মোক মৰিব দিয়া প্লিজ। তোমাৰ স্বামীয়ে তোমাক ভুল বুজিব এনেকে। তুমি মনে মনে থকা ৰাজ। মোৰ স্বামীৰ ইমান বেয়া মানুহ নহয়। তাক মেডিকেলত ভৰ্তি কৰা হ'ল। নন্দিনীৰ ফটোটো বাজি উঠিল। হেল্ল' আকাশ। নন্দিনী, তুমি ক'ত? মই সান্তনা নাৰ্ছিং হোমত। তুমি ইয়ালৈ আহা। কিন্তু কিয়? আহা। কিছু সময়ৰ পাছত আকাশ আহি মেডিকেল ওলাল। নন্দিনীয়ে গেটৰ পৰা আকাশক আগবঢ়াই আনিলে আৰু আকাশক সকলো কথাই ক'লে। আকাশ, এয়া ৰাজ। মেডিকেলৰ বিচনাত শুই আছিল ৰাজ। হাই। ৰাজে যেন কিছু ভয় খালে। মোক কিন্তু একো নকৰিব। মই আপোনালোকৰ সংসাৰ ভাঙিবলৈ অহা নাছিলোঁ। আপুনি এনেকুৱা কিয় কৰিছে? নন্দিনীয়ে মোক সকলো ক'লে। তাইক মই বিশ্বাস কৰোঁ। আপুনি নন্দিনীৰ প্ৰেমিক আছিলে। মই তাইৰ স্বামী। আপুনি এতিয়া মোৰ বন্ধু। আমি মানুহে কেতিয়াও অমানুষ হ'ব নোৱাৰোঁ। আপোনাক আমি সুস্থ কৰিম। আকাশ আৰু নন্দিনীৰ অশেষ কষ্ট আৰু ডাক্তৰৰ আপ্ৰাণ চেষ্টাত ৰাজ এদিন সুস্থ হ'ল। ৰাজক সম্পূৰ্ণ সলনি কৰি পেলালে নন্দিনীয়ে। ৰাজ আৰু আকাশৰ ভাল বন্ধুত্ব হ'ল। ৰাতি বিচনাত শুই আছে নন্দিনী আৰু আকাশ। নন্দিনীয়ে আকাশৰ বুকুত মূৰ থৈ ক'লে, আকাশ, যদি আমাৰ পাহি আৰু ৰাজৰ বিয়াখন পাতি দিওঁ কেনে হ'ব? পাহি মানে আকাশৰ ভণ্টি। তুমি ঠিকেই কৈছা নন্দিনী। ৰাজ এজন ভাল ল'ৰা। তাৰ সংস্থাপনৰ দায়িত্ব মই ল'ম। মই জানো আমাৰ ভণ্টি আৰু তাৰ লগত বহুত সুখী হ'ব। আকাশ আৰু নন্দিনীয়ে ৰাজৰ বিয়াৰ আয়োজন কৰিলে পাহিৰ লগত। ৰাজ। আকাশৰ মাতত ৰাজে ঘূৰি চালে। চোৱা ৰাজ, নন্দিনী এজনী মোৰ ভাগ্যৱতী পত্নী। ৰাজ নন্দিনীৰ প্ৰেম পৃথিৱীত সদায় জিলিকি থাকিব। প্ৰেম হ'ল এনেকুৱা হ'ব লাগে, নিস্বাৰ্থ। সঁচা প্ৰেমে কেতিয়াও একো নিবিচাৰে। কিন্তু এতিয়াৰ পৰা আপোনাৰ পত্নী মোৰ ভণ্টি। এজনী বাইৰ সন্তানৰ লগত পাহি জানো সুখী হ'ব? ভুল কৈছে। আমি কৰ্ম বিচাৰ নকৰোঁ। মানুহৰ মানসিকতা, মানুহৰ ব্যক্তিত্ব হে বিচাৰ কৰোঁ। আপুনি সঁচাই মহান। মই মহান নে কি নাজানো, কিন্তু ৰাজ, নন্দিনীৰ পবিত্ৰ প্ৰেমে বহুত কথাই শিকালে। প্ৰেম হ'লে এনে হ'ব লাগে। প্ৰেমে অপবিত্ৰ নহয়। অপবিত্ৰ কৰোঁ আমি। আৰু প্ৰেম খন্তেকীয়া নহয়। প্ৰেম হৃদয়ত সদায় জীয়াই থাকিব লাগে। যেনেকে আজি মোৰ পত্নী নন্দিনীয়ে পবিত্ৰ প্ৰেমৰ বাবে আপোনাৰ কাৰণে সেইখিনি ত্যাগ স্বীকাৰ কৰিলে। শৰীৰ সম্বন্ধ বিচৰা প্ৰেম সঁচা নহয়। সঁচা আপোনালোকৰ দৰে ৰাজ নন্দিনীৰ প্ৰেম। নন্দিনীয়ে আকাশৰ হাতখন খামুচি ধৰিছিল আৰু কৈছিল, স্বামী হ'লে তোমাৰ দৰে হ'ব লাগে। সকলো কথা সুস্থ মগজুৰে জুখি চোৱা। তুমি মহান আকাশ। ৰাজ নন্দিনীৰ প্ৰেম জীয়াই থাকিব। কিন্তু আকাশ আৰু নন্দিনীৰ পতি পত্নীৰ সম্পৰ্ক সদায় মধুৰ হৈ জিলিকি থাকিব।
মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব আৰু লাইক কৰিব। আৰু যদি মোৰ এই লাভ ষ্টৰিবোৰ ভাল লাগে তেন্তে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম এটা নতুন লাভ ষ্টৰি লৈ। এতিয়ালৈকে বাই।